কালি আমাৰ 5টা বিধানসভা সমষ্টি বিহালী চামগুৰি ভলাই বঙাইগাঁও চিলি 5টা সমষ্টিৰ দলৰ যিমানসকল কৰ্মকৰ্তা আহিছিলে সকলোৱে এটা পৰামৰ্শ দিছে যে 5টা বিধানসভা সমষ্টিত কংগ্ৰেছে এককভাৱে নিৰ্বাচন খেলিব লাগে কাৰণ যোৱাবাৰ চিডলিত আমি BPF-ক এৰি দিছিলোঁ আমাৰ পৰৱৰ্তী সময়ত তেওঁলোক আমাৰ লগত নাথাকিলে আৰু CPIM-ক আমি যোৱাবাৰ বিহালী এৰি দিছিলোঁ আগতকে আমাৰ অৱস্থাটো বেছি বেয়া হ'ল বিহালী সেইকাৰণে চবেই আমাক পৰামৰ্শ দিছে কালি 5টা সমষ্টিত কংগ্ৰেছে নিৰ্বাচন খেলিব লাগে আৰু আমি অতি শীঘ্ৰে আমাৰ দলৰ জ্যেষ্ঠ নেতাসকলৰ নেতৃত্বত 5খন কমিটি আমি সমষ্টিবিলাকলৈ পঠিয়াম এটা তৃণমূল পৰ্যায়ৰ কৰ্মকৰ্তাৰ লগত সংযোগ স্থাপন কৰি আলোচনা বিলোচনা কৰি উপনিৰ্বাচনৰ কাৰণে সম্পূৰ্ণ প্ৰস্তুত হ'ব দ্বিতীয়তে কাৰ সম্পৰ্কটো আমাৰ দলৰ স্থিতি স্পষ্ট যে অসমৰ যিসকলক আমি থলুৱা বুলি কওঁ আমি খিলঞ্জীয়াসকলৰ কথা কওঁ আমি ভূমিপুত্ৰসকলৰ কথা কওঁ কিন্তু আজি বিজেপিৰ চৰকাৰে জাতি মাটি ভেটিৰ কথা কৈ নিৰ্বাচনৰ নামটো শৰাইঘাটৰ যুদ্ধ বুলি কৈ যি ধৰণে থলুৱা খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ ক্ষতি হ'ব পৰা কামবিলাক কৰিবলৈ আৰম্ভ কৰিছে এই কথাবিলাক কংগ্ৰেছ দলে আৰম্ভণিৰ পৰা বিৰোধিতা কৰি আহিছে তেওঁলোকে সংসদত সংখ্যাৰ বলত অসমীয়া জাতিয়ে নিবিচৰা কিছু আইন যিটো জাপি দিছে যেতিয়া কংগ্ৰেছে ক্ষমতা পাব তেতিয়া নিশ্চিতভাৱে এই আইন বাতিল হ'ব এইটো আমাৰ সিদ্ধান্ত 26ৰ নিৰ্বাচনৰ কাৰণে আপোনালোকে এখন ষ্ট্ৰেটেজি ইতিমধ্যে প্ৰস্তুত কৰিছে কমিটিত কোন কোন আছে টোটেল কিমান আজি গোটেই দিনটো আমাৰ অসমৰ প্ৰতিখন জিলাৰ প্ৰতিনিধি আহিব জিলাৰ প্ৰতিনিধিসকলৰ লগত প্ৰত্যেকখন জিলাৰ এজন বুথ প্ৰেচিডেণ্টক আমি মাতিছোঁ এতিয়া 35গৰাকী বুথ প্ৰেচিডেণ্টো আজি থাকিব মিটিঙত 35খন জিলাৰ পৰা আমাৰ সাংগঠনিক জিলা আমাৰ মণ্ডল প্ৰেচিডেণ্টটো আহিব মণ্ডল প্ৰেচিডেণ্ট এজনকৈ এখন জিলাত ব্লক সভাপতি এজনকৈ এখন জিলাত জিলা সভাপতিটো আমাৰ এজনে থাকে তেনেকৈ আমাৰ অন্যান্য যিখিনি বিভিন্ন শাখা সংগঠন আছে ফ্ৰণ্টেল আছে তাৰ প্ৰতিনিধিসকল আহি আজি জিতেন্দ্ৰ সিং ডাঙৰীয়াৰ উপস্থিতিত আমাৰ CLP লিডাৰ থাকিব আপোনাৰ MP সকল থাকিব আমাৰ যিসকল জ্যেষ্ঠ নেতাক তেওঁলোকে ক'ব জিলাবিলাকৰ পৰা যে কি ধৰণে পদক্ষেপ গ্ৰহণ কৰিলে আগন্তুক দিনত কংগ্ৰেছ দলটো 2026ত ক্ষমতালৈ আহিব পাৰিব কিন্তু জিলা ভিত্তিক পৰামৰ্শ অঞ্চল ভিত্তিক পৰামৰ্শবিলাক তেওঁলোকে দিব এইখিনি জুকিয়াই লৈ পেলাই কালিলৈ দিনতীয়াকৈ হোটেল লিলিত আমাৰ এখন জইণ্ট PSC পলিটিকেল এফেয়াৰ্ছ কমিটি সাংসদসকল থাকিব বিধায়কসকল থাকিব MP ইলেকশ্যনৰ কণ্টেষ্টিং কেণ্ডিডেটসকল থাকিব আৰু কমিউনিটি ৱাইজ কেইজনমান আমি জ্যেষ্ঠ নেতাক মাতিছোঁ কালিলৈ আমি কিছু সিদ্ধান্তত হয়তো উপনীত হ'ম যে কি ধৰণৰ সাংগঠনিক ৰাজনৈতিক পদক্ষেপেৰে কংগ্ৰেছ দলটোৱে আহি থকা সময়ত অসমত কাম আব্দুল খালেক ভৰত নৰ আব্দুল ৰচিদ মণ্ডল এই সকলো থাকিব নিশ্চয় যিটো ষ্টেটেজ আপোনালোকে কৈছে 26ৰ কাৰণে আমি পলিটিকেল এফেয়াৰ্ছ কমিটিৰ প্ৰতিগৰাকী সদস্যক নিমন্ত্ৰণ দিছোঁ আমাৰ প্ৰতিগৰাকী বিধায়কক নিমন্ত্ৰণ দিছোঁ আমাৰ কণ্টেষ্টিং কেণ্ডিডেটসকলক নিমন্ত্ৰণ দিছোঁ যিটো ক্ৰাইটেৰিয়া মতে আমি নিমন্ত্ৰণ দিছোঁ ৰাষ্ট্ৰপতি নিৰ্বাচনত যিসকলে ক্ৰছ ভোটিং কৰিছিলে তেওঁলোকৰ ক্ষেত্ৰত 15 দিনৰ ভিতৰত ব্যৱস্থা ল'ব বুলি জিতেন্দ্ৰ সিঙে কৈছিলে গতিকে তেনেকুৱা 2-4জন বিধায়ক হয়তো কালি বা আজি এই মিটিংবিলাকত থাকিব তেওঁলোকেতো খবৰবিলাক দি দিব পাৰে বেলেগক গতিকে তেওঁলোকৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ ব্যৱস্থা ল'ব কিবা সিদ্ধান্ত লৈছে নেকি আপোনালোকে সেই ইলেকশ্যনকেইটাত কিছু টেকনিকেল প্ৰব্লেম আছে পাৰ্টি নিশ্চিতভাৱে চিন্তা থাকিব দলৰ চিন্তা আছে দলে পৰ্যবেক্ষণত আছে কথাবিলাক কিন্তু টেকনিকেল কাৰিকৰী সমস্যা কিছুমান আছে এতিয়া এই লোকসভা ইলেকশ্যনত কোনোবাই যদি বিৰোধিতা কৰিছে সেইটো দেখা পোৱা যায় বা কিবা তথ্য থাকিব পাৰে ৰেকৰ্ডিং থাকিব পাৰে এতিয়া এজন মানুহক অনুমানৰ ভিত্তিত অভিযুক্ত সজাবলৈ গ'লে আদালতৰ কথাই কওক দলৰ কথাই কওক একেই টেকনিকেল প্ৰব্লেমৰ কাৰণে কিছু কথা আমি এতিয়া এৰাই চলিবলৈ চেষ্টা কৰিছোঁ 26ত যেহেতু আপোনালোকে জয়ৰ লক্ষ্য লৈছে গতিকে তাত
ভৰত নৰহে ৰিজাইন দিছিলে, আব্দুল খালেকো বিসম্বাদিত কৰিছিলে, এক প্ৰকাৰ অসন্তুষ্টি দেলহি পৰ্যন্ত পাইছিলেগৈ। আব্দুল ৰছিদ মণ্ডলেও ৰকিবুল হুছেইনৰ টিকটৰ সময়ত যথেষ্ট বিধি পথালি দিছিলে। গতিকে এনেধৰণৰ কংগ্ৰেছী নেতাক লৈ আপোনালোকে কেনেদৰে ষ্ট্ৰেটেজি কৰিব? প্ৰথম কথা হৈছে আপোনালোকে যিবিলাক কথা সুধিছে এই কথাখিনি ডিচিপ্লিনেৰী কথা। আপোনালোকে চবেই জানে যে আমাৰ এখন ডিচিপ্লিনেৰী একশ্যন কমিটি হৈছে। সেই কমিটিখনে ইতিমধ্যে বহু অভিযোগ পাইছে, কাৰ বিৰুদ্ধে পাইছে যিটো সম্পূৰ্ণ নাজানো, কাৰণ তেওঁলোকে এটা স্বতন্ত্ৰ আমি কমিটি কৰি দিছোঁ। তেখেতসকলে এজ পাৰ কনষ্টিটিউশ্যন যিটো প্ৰচিডিউৰ, সেই প্ৰচিডিউৰ মতে তেওঁলোকে ষ্টেপ ল'ব। আপোনালোকে দেখি থাকিব আগতেও হৈছে, আগতেও কংগ্ৰেছ দলত ইনডিচিপ্লিন কৰা মানুহ আমি আজি আমাৰ MLA সংখ্যা কেনেকৈ কমিলে? আমি যদি কংগ্ৰেছ দলে ব্যৱস্থা লোৱাই নাই, আমাৰতো MLA আমি এতিয়া কেইবাজনো আমি ছাছপেণ্ড কৰি থৈছোঁ, কেইবাজনো আমি এক্সপেল কৰিছোঁ। দলৰ বহুত জ্যেষ্ঠ নেতা প্ৰাক্তন মন্ত্ৰীৰ ওপৰত আমি একশ্যন লৈছোঁ। একশ্যনটো কেৱল মই বেয়া পালোঁ বুলিয়ে ল'ব নোৱাৰোঁ, এটা প্ৰচিডিউৰ মতে হয়। আৰু প্ৰচিডিউৰ ডিচিপ্লিন একশ্যন কমিটি কালি মই নাছিলোঁ মিটিংখনত, CLP লিডাৰ আছিলে, জিতেন্দ্ৰ সিং ডাঙৰীয়া আছিলে। কালি তেওঁলোকক যিখিনি নিৰ্দেশ আমাৰ পাৰ্টিৰ ফালৰ পৰা দিব লাগে আমি দিছোঁ, সেইমতে তেওঁলোকে ব্যৱস্থা কৰে। এওঁলোকৰ ক্ষেত্ৰতো কিছু ব্যৱস্থা নিশ্চয় হ'ব। যি কমপ্লেইন আছে কমপ্লেইনৰ ওপৰত বেছ কৰি প্ৰথমতে চৌকজ হ'ব, চৌকজৰ উত্তৰ চাব, এনেকৈ সেইটোত ল'ব পাৰিবনে 26লৈকে এওঁলোকক? চাওক, এতিয়াতো আপোনাক যদি মই বুজাবলগীয়া হয়, এতিয়া অৰুণাচলৰ যিজন CM পলিটিক্সতো বেলেগ কিবা কংগ্ৰেছ দলটোতো আৰু এইখিনি মানুহক লৈ প্ৰটেষ্ট কৰি আছোঁ অসমৰ মানুহখিনিৰ লগত। আমি অসমৰ ৰাইজক লৈহে ৰাজনীতি কৰিম। ইয়াত ময়ে শেষ কথা নহয় নহয়। অৰুণাচলৰ যিজন CM তেওঁতো আগদিনাখন জইন কৰিছে, পিছদিনা CM হৈছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিজেপিত জইন কৰিয়ে বিত্তমন্ত্ৰী হৈছে। আপোনাৰ মণিপুৰত এতিয়া যিজন CM তেখেত কংগ্ৰেছত আছিলে। এতিয়া নাগালেণ্ডৰ যিজন CM নিফৰিঅ' ডাঙৰীয়া তেওঁ কংগ্ৰেছত আছিলে। ত্ৰিপুৰাত এতিয়া যিজন CM তেখেত কংগ্ৰেছত আছিলে। আপুনি এতিয়া বিজেপিৰ যি 240জন MP আছে তাত 70জন কংগ্ৰেছী। সিদিনাখন আমাৰ অসমতে এজন মন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰী ঘূৰি ফুৰিছে, তেওঁতো দেউতাকো কংগ্ৰেছী আছিলে, তেওঁ কংগ্ৰেছী আছিলে। পলিটিক্সত কিছুমান কেছ টু কেছ থাকিব, সেইটো মই এতিয়া কৈ দিব নোৱাৰোঁ। কিন্তু এটা কিন্তু ওলাইছে, যিহেতু ৰাজ্যসভা নিৰ্বাচনৰ সময়ত আপোনালোকে এটা হৈ যাব খাইছিলে, আজি মিটিঙত গাদগাৰ কুলাংগাৰ বিচৰাৰ কথাও কৈছিলে, ঠিক কেনেকৈ নহ'লে সেইকাৰণেই বস্তু কথাটো উলিয়াইছে। গাদগাৰ কুলাংগাৰ কৈছিলে, মই কোৱা নাই, মোৰ মনত নাই। কথা নীতি আয়োগত হ'ব।